ডক্টৰ সোণালী ঘোষ মহোদয়া আমি নমস্কাৰ জনাইছো। আমাৰ মাজত উপস্থিত থকা আমাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাৰতীয় বন সেৱাৰ বিষয়া শ্ৰীযুত অৰুণ বিঘ্নেশ ছাৰ আমাৰ মাজত উপস্থিত আছে। এয়া আমি শ্ৰদ্ধা জনাইছো ছাৰক। আমাৰ মাজত উপস্থিত আছে এয়াও তোমালোকৰে সৌভাগ্য আমাৰ সুদীৰ্ঘ দিন কাজিৰঙা তেখেত শ্ৰীযুত উৎপল বৰা ছাৰ। আমি ছাৰক অঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ভাৰতীয় বন সেৱাৰ বিষয়া ডক্টৰ ইয়াৰ পাছতে আমি মঞ্চলৰ ভাৰতীয় বন সেৱাৰ বিষয়া ইয়াৰ পাছতে আমি গ্ৰহণ কৰি বৰ্তমান তেখেতে সমাজকৰ্ম আৰু তেখেত এগৰাকী লেখক কবি কবিতাও লগতে আৰু বাঁহী বাদক তোমালোকক নিশ্চয় বাঁহীও বজাই শুনাব। তোমালোকে ছাৰক ধৰিবা। আমি ছাৰক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ আজি ছাত্ৰ ছাত্ৰী অজিত কাকতি ডাঙৰীয়া। আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছো। More than that, I think sare eta bahut bhal amar guide mentor amar karone asile. So sir apni je ahise adi first of all apnak ko thank you jonaisu. Ar logot amar DFO Shri Arun Vignesh, Shri Didi Boro, Shri Mukund Tamuli, amar STMO, thank you so much. And of course amar je team to ase moi beshi nokho kene apnalokor aji team to moi dekhilu ki bahut interesting kotha ase. Namaskar to all the kids, amar kids e namaskar kobo paribo namaskar. অলপমান আজি প্ৰথম দিন আপোনালোকৰ মই ভাবিছো কি যেতিয়া আপোনালোকৰ থাৰ্ড দিনাখন আপোনালোকে একেবাৰে নিজৰ লগত ফ্ৰেণ্ডশ্বিপ আপোনাৰ লগৰীয়া যে 16 সংখ্যক আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অনুষ্ঠানৰ উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা মহোদয়, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী অৰুণ বিঘ্নেশ ডাঙৰীয়া, মোৰ লগত সুদীৰ্ঘদিন কাম কৰা অতি প্ৰিয় ব্যক্তি দিদি বড়ো ডাঙৰীয়া, একেই আকৌ কামুলি মোৰ লগত বহুত বছৰ কাম কৰিছিল, একেলগে আমি বহুদিন কাম কৰিছোঁ। মাতৃপতি কামুলি ডাঙৰীয়া, আমাৰ কাটৰ SDM ডাঙৰীয়া, তদুপৰি এই যিটো অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকল, ৱৰ্ল্ড ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, WWF, আৰণ্যক, কৰ্পৰেট টাইগাৰ ফাউণ্ডেশ্যন, বিষয়ববীয়া সকলোকে মই মোৰ আদৰ সমৰ্থন জনাই অতি চমুকৈ যোৱা কথা ক'ব বিচাৰিছোঁ। অৰুণ বিঘ্নেশ আৰু শুভেচ্ছামূলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবলৈ আমি অনুৰোধ জনাইছো। আজি আমাৰ নেক্সট অনুষ্ঠানত উপস্থিত থকা আমাৰ নিৰঞ্জন টকাৰ শুনি এইটো শিকাৰ এটা চান্স বেছি মনত নাপায়। আজি ইয়াত প্ৰায় 50জন ল'ৰা ছোৱালী আছে। আপুনি অকল আমাৰ মানে এম্বাছডৰ হয়। আজি আপুনি ইয়াত 3 দিন থাকি আপোনাৰ স্কুলত আপোনাৰ গাঁৱত ঘূৰি যাব। তাত আপুনি ইয়াত যি আমি শিকি আছে এইকেইটা আপুনি তাত শিকাব লাগিব। আপুনি এটা টিচাৰ কৰি যাব ইয়াৰ পৰা। সেইকাৰণে আপোনাক মই শুভেচ্ছা জনাইছোঁ। আৰু মোৰ এটা ছেশ্যন আছে ইয়াত, এতিয়া মই আপোনাৰ সকলোৰ লগত ভালকৈ কথা পাতিম। ধন্যবাদ। কাজিৰঙাতে সংগঠিত চলাই আছিলোঁ বৰা ছাৰ, লগতে আমাৰ ইয়াত উপস্থিত থকা কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্প মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াতে উপস্থিত আছে এজন ব্যক্তি, তেওঁলোকে ডক্টৰ দেৱদত্ত। He is the first PhD holder who has taken প্রথম ডক্টরেট পাইছে রাইনো ওয়াইল্ড টু ওয়াইল্ড ট্রান্সফরমেশন কৰিছে কাজিৰঙাৰ পৰা আৰু পবিতৰাৰ পৰা মানাসলৈ। উপস্থিত আছে বহুত অভিজ্ঞ ব্যক্তি, লগতে ইয়াত এইটো মানুহৰ মাজত তোমাক হে পাব আৰু লাহে 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 তোমাক
মানুহে এটা সময়ত কি হ'ব মানুহে ৰিকগনাইজ কৰিব আৰু সেই ৰিকগনাইজ হ'লে কি হ'ব এইবিলাক যে আমি কওঁ মহামহাপুৰুষৰ চানেকিৰ জীৱনৰ জড়িত একেলগে নেকি ফটো আমি দিয়ক মাতি দি দিয়ক আপোনাৰ বেলেগ দিছো মানে ঘৰ মানে পৰিপাটিকে থকা জানানে আমি মানুহে কি কৰোঁ মানুহে আমি ৰাতিপুৱা গধূলি আমি যেতিয়া আমি টয়লেটত যাওঁ টয়লেটত গ'লে কি হয় আমি এঠাইতে আমি টয়লেট ঠিক তেনেকে গড়েও ড্ৰপ কৰে ডুপ্লিকেট কৰে একে ঠাইতে কৰে গতিকে সেইটো ফালৰ পৰা আমি তাক ডিচিপ্লিন বুলি কওঁ আৰু কি কৰে এঠাইৰ পৰা আন এঠাইলৈ গ'লে এটা ৰাস্তাই অহা যোৱা কৰে সেইটোক আমি কি বুলি কওঁ দণ্ডি বুলি কওঁ টকচাত আমাৰ কাজিৰঙাত এইটো অপৰ্যাপ্ত পৰিমাণে পোৱা যায় দুবৰি ঘাঁহ অপৰ্যাপ্ত পৰিমাণে পোৱা যায় নল সাগৰী এইবিলাক তেওঁলোকে ভক্ষণ কৰে হৰিণা কি কিনো ঘৰ হ'ল কিনো তেনেকুৱা বাকী আৰু কি কি আছে হৰিণা আৰু মহ হাতী কি হাতীও কি কিনো গতিকে এইবিলাকৰ মাজত ওপৰত মানে তৃণভোজী থাকিবলৈ কি লাগিব ঘাঁহ লাগিব ঘাঁহ থাকিলে মানে কি থাকিব দেখিছেন নাই ইয়াতে ঘাঁহৰ সংখ্যা গোটেই প্ৰায় আমাৰ কাজিৰঙা দিয়া ঘোষণা কৰে এই 1970 হলত যেতিয়া নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰে নহয় তেতিয়া 68% গ্ৰাছ লেণ্ড আছে 66% আৰু woodland আছে 28%. বাকীখিনি ৱেটলেণ্ড আছে কিন্তু এতিয়া ক্ৰমান্বয়ে ই অলপ কমি আহিছে ই কমি অহাৰ কাৰণ হয় ই আমাৰ প্ৰতি বছৰে বানপানী আহে আমাৰ হেৰিখন নেশ্যনেল পাৰ্কখন কোন এলেকাত আছে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আছে ব্ৰহ্মপুত্ৰৰ পাৰত আছে গতিকে সেয়াতে কি হয় প্ৰতি বছৰে বানপানী অহাৰ ফলতে আমাৰ কিছু ৱেটলেণ্ড যিবিলাক আমি জলাশয় আছে সেইবিলাকত পলস পৰি কিছু বাহ হৈছে আৰু সেই অনুসৰি কিছুমান গ্ৰাছলেণ্ডত কিছুমান উইচ আহিছে বেলেগ গছ আহিছে বেলেগ গছ অহাৰ কাৰণে কি হৈছে ঘাঁহৰ সংখ্যা হয়তো কমি গৈছে তাৰ কাৰণে আমি চৰকাৰে আমাৰ বিভাগৰ ফালৰ পৰা তেনেকুৱা কাম আমি কৰিছোঁ হাতী পশু তাৰ কাৰণে বাঘ আছে বাঘৰ কাৰণে এতিয়া কাজিৰঙা বহুত যথেষ্ট বাঘ আছে যদি বাঘ যদি ঘাঁহ বন নাথাকে তৃণভোজী পানী নাথাকে তেতিয়া বাঘ নাথাকে বাঘৰ কাৰণে এতিয়া কাজিৰঙাত বহুত মানুহে ইয়াতে বাঘটো এটা মানে কি চিনাই বাঘটো চবচে লাষ্টৰ হ'লে বাঘ হয়নে নহয় বাঘ য'ত থাকে যদি চোৱা যায় আমি যেতিয়া পিৰামিড বনাওঁ তেতিয়া দেখিবা ওপৰত বাঘ গতিকে বাঘ থকাৰ কাৰণে বাকীবিলাক আছে বাকীবিলাক থকাৰ কাৰণে বাঘ আছে আৰু মানে হ'ল বাঘ থাকে যিখন জংঘলত বাঘ আছে নহয় এই বাঘ থকা বাঘে বুজাইছে যে সেইখন জংঘলত বাঘ আছে বাঘ থকা মানে এই জংঘলখন হয়নে নহয় বাঘ যদি আছে নহয় গম পাইছা বাঘে মানে যদি আমাৰ নেশ্যনেল মানে খোজকাঢ়ি পাই চাব বাঘৰ পায়খানা পায় কি পায় নাপায় তেনেকুৱা মই লৈ গ'লোগৈ এবাৰ ষ্টৰি কৈছোঁ বোলা মানে অবজাৰ্ভাৰ আছে শিষ্যা কৰ্ণাটকৰ তাৰপিছত মই দেখুৱাই দিলোঁ ভিডিঅ' ৰেক মাৰ্ক টাইম মই ক'লে মই এটা কি ক'ব বিচাৰিছিলোঁ তেওঁ ছাৰ of the record of the tiger challenge issue তাৰপিছত যাই গৈ আৰু আকৌ বেলেগ দুখালো গৈ দুখাই পেলাই দুখাৰ নতুন আছে এটা পুৰণা really challenge দিব পৰা যিটো সত্য কথা বাকীও চিনি পায় কথাটো নহয় কিন্তু বুঝে না উইলিয়াম
কেতিয়াবা উৰিয়াম গছ নৰাখিবা এই কথাটো উৰিয়াম গছৰ ঠাইতে আচৰ দিয়ে আৰু শুনা আচল মানে আমি গম পাই যাম যে এইটো গড় মৰিছে ক'ৰবাত গতিকে আমি সেইবিলাক অনুমান কৰিব লাগে সেইবিলাক কাৰণে আমি জংঘলত গ'লে বিভিন্ন আমি নিৰীক্ষণ কৰিব লাগে জংঘলত গ'লে বিভিন্ন এইবিলাক নিৰীক্ষণ কৰিব লাগে বহুত বিভাগ পোৱা হৈছে মানে কাজিৰঙাৰ ষ্টৰি পৰিচিত 2004 চনৰ মে মাহত 17 মে'ত মানে দুটা বাঘ ওলাইছিলে ইয়াতে ডিব্ৰুগড় পথাৰত আহোঁতে মই গৈ পেলাই তাত টেংকুলাইজ কৰিলোঁ মেডাম টেংকুলাইজ কৰি পেলাই সিদিনা মানে প্ৰথম টেংকুলাইজ বাছুচা আছিলে এতিয়া 4 বাঘ মাৰি শেষ তাৰপিছত মই যেতিয়া টেংকুলাইজ কৰোঁ নহয় বাছুচাকে গ'লোঁ You should not doubt that. You should not doubt it. Let it be done. আন্ধাৰ হ'বলৈ দে মই টেংকুলাইজ নকৰি জানি তাৰপিছত থাকি পেলাই মই কৰিয়ে দিলোঁ ধৰি আমি মানুহ হুলস্থুল তাৰ আনি পেলাই তাত মানে এই ৰেস্কিউ চেণ্টাৰত ৰাখিছোঁ তাৰপিছত আৰু এটা ধৰিলোঁ আকৌ তাক টেংকুলাইজ কৰি তাকো ওলাই আনিলোঁ মোৰো ভাল লাগিল দুটা বাঘ নেক্সট দিনা 19 তাৰিখে আৰু এটা বাঘ ওলাইছে নহয় বাঘটো হ'ব হয় বিচাৰি যাওঁতে তেতিয়া মানুহ আহি গৈছে এনেকৈ কৈছোঁ যাওঁতে এয়া মেন এক্টৰ আহিলোঁ এতিয়াহে মেন এক্টৰ আহিছে বোলে সঁচাকৈ এক্টৰ বনি গ'ল তাতে যাই পাই যেতিয়া মাকক টেম্পৰেজ কৰিব যাওঁ নহয় একদম মাকে জঁপিয়াই দিয়ে জঁপিয়াই পেলাই মানে মই পৰি গ'লোঁ বাঘৰ পৰা আৰু মাকৰ হাতখন এইবিলাক কাহিনী শুনিব এইবিলাক 2004 ৰঞ্জন আৰকে দাস বহুত সেইবিলাক ষ্টৰীৰ কথাই ক'ব দিছে মই এটা সৰু কাহিনী কওঁ আমি মেনেজমেণ্ট কৰিবলৈ হ'লে কি কৰিব লাগে মই তেতিয়া আছিলোঁ অগৰাপল্লী ৰেঞ্জ অফিচাৰ মই গ'লোঁ গোলাঘাটলৈ টিজাৰী অফিচ আছিল তেতিয়া গোলাঘাটত টিজাৰী অফিচত তাত গ'লোঁ এনেকুৱাতে সেয়ে খবৰ দিলে যে মাথুৰ কেম্পৰ পৰা এটা খবৰ দিলে যে আমাৰ এটা গড় হেৰি পলসত ফচি গ'ল পলসত সোমাই গ'ল সি ওলাব পৰা তেতিয়া মই তাৰপৰা খবৰ দিলোঁ যে হাতী পঠাই দি পেলাই নাই এতিয়া মই আহি পালোঁহি ইয়াতে এতিয়ালৈকে নাই সেইটো ওলাই নাই এইটো একদম ব্ৰহ্মপুত্ৰৰ পলসত সোমাই গ'ল গতিকে সি ওলাব নোৱাৰে আমি তেতিয়া খুব কম বস্তু মানে সুবিধা লৈ পেলাই আমি কাজিৰঙা আজিৰ নিচিনা নহয় তেতিয়া তাক পৰিচালনা কৰিবলৈ আমি বহুত কম সামগ্ৰী লৈ পেলাই আমি কাজিৰঙা চলাইছোঁ আমাৰ তাত হেৰি নাছিলে ব্ৰহ্মপুত্ৰ যিহেতু গড়টো পাৰত ক'ৰবাত পলসত ফচি আছে তেতিয়া আমি কৰিলোঁ যে আমাৰ হাতত হেৰি নাই আমাৰ কোনো নাও নাই আমি হাত নাও দি পেলাই অহা যোৱা কৰোঁ ঘূৰোঁ এতিয়া কোনো স্পীড বোট মেকানিক বোট এইবিলাক নাছিলে আমাৰ নাই গৌতম শইকীয়া এতিয়া উত্তম শইকীয়াৰ ককাই গৌতম শইকীয়াৰ এখন তেওঁ আকৌ আমাৰ এখেতে যেনেকৈ এতিয়া ৱাইল্ড লাইফৰ কাৰণে ৰিচাৰ্চৰ কাৰণে তেখেতে যেনেকৈ লাগি থাকে তেতিয়া গৌতম শইকীয়া আমাৰ লগত ফুট জড়িত হৈ থাকে সেই গৌতম শইকীয়া এখেতৰ বুকুতে বাঢ়ি উঠাওঁতে বুকুত ফুলিও লাগিল এনেকুৱা বুজিছে নাই এই বাঘে জোকাইছে বাঘৰ তেতিয়া মই হাতীৰ পৰা পৰি গৈছোঁ বাঘো আছে ময়ো আছোঁ মই তেতিয়া ভাবিছোঁ যে বাঘে যি একো নকৰিলে তেতিয়া মই ভাবিছোঁ যে নিশ্চয় বুজি পাইছে যে মই কিবা এটা ভাল কামৰ কাৰণে এইটো হৈ যায় এতিয়া মই ভাবোঁ এই ধৰ্মযুদ্ধৰ কথা আগতে ধৰ্মযুদ্ধ তোমালোকৰ লগত কাজিয়া লাগিছিল তোমাৰ লগতে বেলেগৰ লগত জীৱ জন্তু এনেকুৱা নহয় মেইনটেইন দি ৰুল এণ্ড ৰেগুলেশ্যন এণ্ড অৰ্ডাৰ অফ দি প্ৰকৃতি নীতি নিয়ম জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি আছেনে নাই কোৱা হা পুলিচ চৰাই এতিয়াহে আহিছিল এতিয়া কিমান ভাল হাতী যদি কমটি হয় হাতী আমি কিমান আমি সিহঁতৰ থকা ঠাইবিলাক আমি ধ্বংস কৰি আজি অলপ ভালে আছে বাকীবিলাক জেগা খালি মানুহ খবৰ এই প্ৰাণী এনেই প্ৰাণীবিলাকৰ মাজত আমিও এটা এই বেছি মানুহ হৈছোঁ আমি
আমিয়ে বেছি ধ্বংস কৰিছোঁ সিহঁতে ক'ত যাব সিহঁতৰ জীয়াই থকাৰ অধিকাৰ আছে নাই আছে নাই আছে গতিকে সিহঁতে ক'ত যাব ভকতটো মানে ইয়াতে ৱাল গাছে থাকিব দিব নেকি একেবাৰে গোটেই বস্তু হা মই বোলো নাই মই ইয়াতে থাকিব দিবনে মোক হাইৱে লং লিগৰ তেনেকুৱা বহুত ঠাই মানে আমাৰ উন্নতিৰ নামতো ঠাইত দখল কৰি লৈ সিহঁতে ক'ত যাব আহি পেলাই সিহঁতে তাতে কান্দে ক'ৰবাত ঘৰ বান্ধে ক'ৰবাত ধান খাই খাবলৈ নাই সিহঁতৰ ঠাইত দখল কৰি যদি ছাত্ৰ এটা হ'লে কোনোবা যদি বেলেগ হ'ল হয় নহয় কি হয় আমাৰ দাবী মানিবই লাগিব বুলি ক'লে হয় নহয় আৰু যদি কোনোবা উগ্ৰপন্থী হ'লে নাই কোনোবাই গুলিয়ালে আৰু যদি কিবা কোৰ্ট কেছ দিব পাৰে কোৰ্ট কেছো দিলেহেঁতেন দুখৰ বিষয় হয় নে নহয় গতিকে সিহঁতক আমি যদি মৰম নিদিওঁ কোনে মৰম দিওঁ কোনে দিয়ে হাতী যদি হেৰাই যায় যদি পৃথিৱীৰ বা কিডনী হওক বুলি মানা কৰিছে নাই মানে লৈ গৈছে আমাৰ যে মণিপুৰী এজনে বেটেলিয়ন আছিল দেই তাৰে কৈছে নহয় ঘৰে একে থাকাতে হাতে পুলিচবিলাকে সুধে নহয় ঘৰে কিমান দিন থাকে হাতিয়ে থাকিব তেতিয়ালৈকে ঘৰৰ ডিচিপ্লিন নহয় তেতিয়ালৈকে যাতে হাতি আমাৰ আৰু বেংগলী পুলিচবিলাক আহে আহিলে মানে কি কয় বিচাৰে শুনো আমার ড্রাইভার সাহেব বলেছে কোনো হাল্লা ছিল না করবি বলি কিহে বেশিকে কয় হাল্লা এনেকুৱা বহুত ষ্টৰি আছে কাজিৰঙাত তোমালোকে জানিবা সেইবিলাক কথা গতিকে তোমালোকে হেৰি হৈছে আমাৰ হৈছে তথাপি মই চমুকে এখন অলিম্পিকৰ কাহিনী ক'ম দেই অলিম্পিক মানে আমাৰ 100 মিটাৰ ৰেচ হৈছিলে সৰু কাহিনী এটা কওঁ আমাৰ ইয়াতে জীৱ জন্তুবিলাক জেনেৰেলি এইটো সময় এইটো দিলি দুবাৰ সময় জীৱ জন্তুবিলাকে মুভমেণ্ট কৰে দেই তোমালোকে এই কথা জানিব বেছি মুভমেণ্ট কৰে এই সময়টো দিলি দুবাৰ পিছত সিহঁতে এঠাইৰ পৰা আন এঠাইলৈ মুভমেণ্ট কৰে আৰু সেইখিনি সময়ত যিহেতু মানুহৰ কোনো নাযায় টুৰিষ্ট নাযায় এইখিনি সময়ত গতিকে কোনো মানুহ যিহেতু নাযায় এইখিনি সময়তে সিহঁতে এঠাইৰ পৰা আন এঠাইলৈ সিহঁতে মুভমেণ্ট কৰি অহা যোৱা কৰে গতিকে সেইখিনি সময়ত আমি যেতিয়া ভিতৰলৈ যাওঁ তেতিয়াহ'লে আমি সদায় সাৱধান হ'ব লাগে আমাৰ বনকৰ্মীসকলে সেইটো কথা ভালদৰে জানে গতিকে আৰু বুলি আমাৰ যেতিয়া জন্তু এটাই এটেক কৰিবলৈ আহে তেতিয়াহ'লে আমাৰ হাতত প্ৰত্যেক বনকৰ্মীৰ হাতত হেৰি থাকে ৰাইফল থাকে বা বন্দুক থাকে তেতিয়া তেওঁলোকে কি কৰে তাতে ব্লেংক ফায়াৰ কৰি পেলাই নিজকে ছেভ কৰে গতিকে সেই সময়খিনিত ভিতৰলৈ গ'লে বা ভিতৰৰ পৰা বাহিৰলৈ আহিলে বা ডিউটিলৈ গ'লে বৰ সাৱধানে যাব লাগে সেই কথাখিনি আমাৰ বনকৰ্মীখিনিয়ে জানে এদিনাখনৰ কাহিনী মে' মাহৰ 2003 চনৰ কাহিনী মে' মাহৰ আছিলে সেইখিনি সময়ৰ আমাৰ ডাইৰেক্টৰ অনাৰেবল ডাইৰেক্টৰ আছিলে এন.কে. বাসু ছাৰ এন.কে. বাসু ছাৰে বুঢ়াপাহাৰলৈ গ'ল বুঢ়াপাহাৰ বিট অফিচ বুঢ়াপাহাৰ বিট অফিচৰ পৰা তাৰ বিট অফিচাৰ আছিলে শান্তিৰাম ছেত্ৰী আৰু এজন ফৰেষ্ট গাৰ্ড আছিলে কলীয়া পাটৰ বুলি আছিলে সেই দুজন চাব গৈছে এনেকুৱা এই ঠিক এনেকুৱা হয় তেখেতে গ'ল খোজকাঢ়ি তাত আমাৰ তাত পেট্ৰলিং পাত আছিলে আৰু আমি খৰালি দিনত হেৰি যাওঁ গাড়ী লৈ যাব পাৰোঁ আমি জিপচি লৈ যাব পাৰোঁ কিন্তু ইয়াতে মে' মাহত যিহেতু বৰষুণ এপ্ৰিল মাহত বৰষুণ আৰম্ভ হৈ যায় আৰু তেতিয়া গাড়ী আৰু তালি নিব নোৱাৰে গতিকে গ'লে আৰু ষ্টাফ অহা যোৱা কৰিলে খোজকাঢ়িয়ে অহা যোৱা কৰিব ঠিক তেনেকৈ দায়িত্ব ছাৰে তেওঁলোকক লগত লৈ পেলাই গ'ল দুটা ৰাইফল দুজনে লৈছে লৈ গ'ল হেৰিয়ালৈ তেওঁ কিবা এটা বস্তু চাবলৈ গ'ল তেওঁ খেদিলে হেৰিয়ে গড়ে মাক পোৱালি গড়ে খেদিলে তেওঁলোকে দৌৰিছে এওঁলোকে গুলি ফুটাবলৈ লৈ এজনৰ গুলি ফুটিলে হয় কিন্তু এনজনৰ গুলি নুফুটিলে গতিকে তাৰপিছতো মানে গড়ৰ মাকজনীয়ে তেওঁলোকক খেদিবলৈ আহোঁতে যেতিয়া খেদি আহিলে ডাইৰেক্টৰ ছাৰে এনেকুৱা দৌৰিছে সকলো তিনিজনে দৌৰি পেলাই কোনোমতে নিজকে ছেভ কৰিলে তাৰপিছতে এওঁলোকৰ কিবা চেণ্ডেল আছিলে সেই চেণ্ডেল খুলি পৰি থাকিলে পৰোঁতে সেই গড়ে মাকজনীয়ে মানে সেই চেণ্ডেল পাত কামোৰোঁতে তেওঁলোকে অলপ সময় পালে আৰু তেওঁলোকে ছেভ তাৰপিছত তেওঁ আহিলে ৰেঞ্জলৈ মই তেতিয়া বাগৰি ৰেঞ্জাৰ আহিলে তেওঁ বাগৰিলে
আহি পেলাই ক'লে আপোনাৰ এনেকুৱা ষ্টাফ গতিকে আপোনালোকৰ ষ্টাফে মোৰ চেক দিব নোৱাৰে ৰাইফলৰ গুলি নুফুটায় তেনে মোক আৰু মই তালৈ যাওঁ বুলি মোক ক'লেহেঁতেন তেতিয়াহ'লে মই আপোনাক যাবলৈ মানা কৰিলোহেঁতেন যদি আপোনাৰ অত্যন্ত যোৱাৰ হেৰি থাকিলেহেঁতেন তেতিয়াহ'লে মই আপোনাক হাতীৰ ব্যৱস্থা কৰিছিলোহেঁতেন আপোনাক হাতীৰে যাবলৈ দিলোহেঁতেন কাৰণ এইখিনি সময়ত যিহেতু এনিমেলে মুভমেণ্ট কৰে কাৰণ এইখিনি সময়ত মই আপোনাক খোজকাঢ়ি যাবলৈ নিদিলোহেঁতেন গতিকে আপুনি সেইটো যোৱাটো ভুল যে আপুনি যাওঁতে অন্ততঃ মোক এয়াৰপৰ্ট টাচ কৰি যাব বা মোক লৈ যাব লাগিছিল আপুনি গতিকে সেইটো এটা আপোনাৰ হেৰি আছিলে চৰি ছাৰ এইটো এটা হৈ গ'ল তেখেতৰ বোকা চোকা লাগি মেলি আহিলে বহিলে বহি চাহ তাহ খাই পেলাই মানে এতিয়া আকৌ ধেমালিৰে আহিলে তেওঁ ক'লে যদি আজি অলিম্পিকৰ 100 মিটাৰ ৰেচ হ'লহেঁতেন নহয় মই ফাৰ্ষ্ট প্ৰাইজ পালোহেঁতেন তাৰমানে তেওঁ ইমানেই দৌৰিছিল সেইকাৰণে মই কথাটো চমুকৈ কৈ থ'লোঁ অলিম্পিকৰ 100 মিটাৰ ৰেচ এটা আমাৰ ইয়াতো হৈছিলে সেইজন এৱাৰ্ড পাইছিলে এন কে ভাসু ছাৰ এন কে ভাসু ছাৰ কাজিৰঙা ডাইৰেক্টৰ আছিলে এজন এতিয়া ৰিটায়াৰ হ'ল আজি অলপ আমি আগলৈ দুজনে কথা পাতিলোঁ ছাৰৰ লগত গতিকে তেনেকুৱা বহুত কাহিনী আছে গতিকে বৰ বেছি আমি বহলাই নকম টাইম মই শ্বৰ্ট হৈ আহিছে শুনা আৰু মই এখন কম মই মানে বহুত মানে সুখ হ'ল বেমাৰ হ'লে তাতে বহুত ডাঙৰ কেম্পিং কৰিছে মেডিকেল ডাক্তৰ লাগে কিহৰ কাৰণে গম পোৱাৰ পাছতহে গম পালে যে এই অঞ্চলত মানে যিমান ভেকুলী আছিলে গোটেই চাপ্লাই খাই কৰি শেষ কৰিছে মানে ভেকুলীয়ে কি কৰে মেলেৰিয়া মহৰ কণীবিলাক খায় ভেকুলীকো লাগে আমাৰ হয়নে নহয় প্ৰত্যেকৰে উপকাৰ আছে এইটা আমাৰ ছাৰে কৈ আছিলে এটা কথা চৰাই কথা কৈছিল বুজিছে নাই মইতো কওঁৱে কেতিয়াও বুজিছে নাই মই কৈ দিছোঁ বাৰু শুনা তোমালোকে আমাৰ মন দি শুনিবা দেই মই প্ৰশ্ন শুনিম ছাৰে কৈছে তাৰমানে এই বহুত ডাঙৰ ৰিচাৰ্চ কৰিব আহিলে মানুহবিলাকে বহুত ইয়াতে এজন মানে চাইন্সে ৰিচাৰ্চ কৰিব আমাৰ মহজী কাঠেৰে তোমালোকে ঘৰ সাজা সুন্দৰ সুন্দৰ সোফা সেট ডাইনিং টেবুল ড্ৰেছিং টেবুল ঘৰত ৰাখি গৃহস্থই গৌৰৱ কৰা বনৌষধিৰ বাবে আমি উদ্ভিদবোৰে উপকৰণ যোগান ধৰোঁ প্ৰত্যেকখিনি পথাৰে ঘূৰাৰেকক আমি ঘূৰুতি বিক্ৰী কৰোঁ ঔষধ ক'ৰ পৰা বনায় সব গছৰ পৰা শিলিখা আমলখি ভমৰা এইবিলাক কৰি কৈছে হয়নে নহয় বাঁহ গছ নিষেধ হৈ কাগজ উৎপন্ন হৈ পৰো এই কাগজবিলাক ক'ৰ পৰা হৈছে ইয়াতে বাঁহৰ পৰা এইখিনি গছৰ পৰা বনায় বাঁহ গছ নিষেধ হৈ কাগজ উৎপন্ন হৈ পৰো ল'ৰা ছোৱালী পঢ়া শুনা ধনী জ্ঞানী বৈজ্ঞানিক হোৱাত আমিয়ে সহায় বুজিছে নাই আমাৰ মহৰ তেজেৰে গছৰ মহৰ তেজেৰে তাৰমানে ৰসেৰে ৰবৰ উৎপাদন কৰা ভৰিৰ চেণ্ডেল জোতাৰ পৰা আৰম্ভ কৰি গাড়ী টাইপ পৰ্যন্ত তৈয়াৰ কৰে নকৰে তথাপি কিয় বাৰু নভাবা নিচিন্তাকে আমি গছবোৰত থকা তোমাক কোনোবাই কাটিলে যেনেকৈ বিষায় আমাৰো হয় তেনেকৈ অত্যন্ত বেথা হয়নে নহয় ওচৰত গ'লে গম পায় বোলে ই মোক কাটিব গছ পুলি আহিলে বহুত লাখ গছ লগাব লাগিছিল সেইকাৰণে পাইছা এইটো পাইছা কিমান সুন্দৰ দেখা আৰু বাকীবিলাকে হয়তো নাজানে তাৰপিছত ধৰি আকৌ আহিলে ওচৰত আহি পেলাই সি মানে কৈ নাই নাহে আৰু কেইদিনমান ওচৰত আহিলে আৰু লাগে বোলে তাৰপিছত ক'লে বোলে কি লাগে বোলে মই ঘৰ সাজি মই বোলে এনেকুৱা লাগে মোৰ ডালবিলাকে কাটি ডালবিলাকো কাটি লৈ তাৰপিছত আৰু নাহে সি নাহে বাইদেউ আজি বহু বছৰ আগৰ পৰাই মই বাইদেউৰ লগত কাম কৰিছোঁ উত্তম শইকীয়া ডাঙৰীয়া চিনি পাওঁ আৰু ইয়াত মই কাজিৰঙাত বহুত বেছিকৈ কাম কৰা নাই কিন্তু গড়ৰ লগত বহু পৰিমাণে জড়িত হৈ আছোঁ প্ৰায় 20 বছৰ অধিক সময় গতিকে গড়ে কেতিয়াবা মোক কয় গৰু চৰাইছিল এতিয়া গড় চৰাইছ এনেকুৱা ধৰণৰ কথাও কয় গতিকে মই মোৰ এই প্ৰেজেণ্টেশ্যন এটা তোমালোকলৈ আছে কিন্তু তাৰ আগতে তোমালোকৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ প্ৰথম কথা মোক খুব কম সময় দিয়া গৈছে 45 মিনিট তোমালোকে গড়ৰ বিষয়ে কি জানা মানে গড় এই যে তোমালোকে প্ৰথম যেতিয়া চিনাকি কৰি দিয়া হৈছিলে তেতিয়া বহুতে কয় এশিঙীয়া গড় এতিয়া গৰুৰো শিং থাকে গড়ৰো শিং থাকে নেকি কি পাৰ্থক্য
সাইন্টিফিক নেমটো কি বাৰু মানুহৰ হোমো কিয় ৰখা হয় সাইন্টিফিক নেমটো আমি যে প্ৰথমতে ক'লো গড়ৰ ওপৰত চন্দ্ৰবিন্দু দয়ৰ আৰু তাৰপিছত গান্ধাৰ এইবিলাক ধৰণৰ কৰো না ৰাইনোচেৰছ বিভিন্ন ধৰণৰ নামেৰে মাতো এতিয়া এজন সাইন্টিষ্ট আছিলে বহু যুগতে পেৰা মিঠাইটো গতিকে সেইটো কাৰণে সাইন্টিফিক নেম দৰকাৰ হ'ল সাইন্টিফিক নেমৰ প্ৰথমটো হৈছে এইটো হৈছে জেনেৰিক জেনাছ নেম এইটো গোটেই এনিমেলটোৰ বিষয়ে থাকে আৰু তাৰ লগত যোনটো শব্দ থাকিব সেইটো হৈছে স্পিচিছ নেম মানে প্ৰজাতিটোৰ নেম আৰু সাইন্টিফিক নেমৰ সদায় ইটালিক্স বেকাকে লিখি তুমি চাবাচোন সাইন্টিফিক নেম যেতিয়া লিখা হ'ব হোমো সেপিয়েন্স ৰাইনোচেৰাছ ইউনিকৰ্নিছ মানে এই যিকোনো সাইন্টিফিক নেম লিখিবলৈ হ'লে সদায় বেকাকে লিখিব লাগে হ'ল এইকেইটা তোমালোকক বেছিক ধৰণৰ কথাটো কৈছো আৰু গড় হৈছে অসমৰ কি বাৰু কি বাৰু অসমৰ জাতীয় জীৱ ষ্টেট এনিমেল অফ আছাম ভাৰতৰ ৰাষ্ট্ৰীয় জীৱ কি চৰাই ময়ূৰ অসমৰ জাতীয় গছ কি গুড বঢ়িয়াকে পাৰিছা দেই জীৱ হিচাপে যেতিয়া বেয়া পৰিৱেশ পায় মানে বেড ৱেডাৰ বেড ক্লাইমেটিক কণ্ডিশ্যন সেই সময়ত কি সেই ৰূপত ৰূপ লয় মানে তুমি এতিয়া এখন ডাঙৰ বিচনা হ'লে আহল বহলকে ভৰি চৰি মেলি খোৱা ন আৰু সৰু বিচনা হ'লে ভৰিটো ঠেক ঠুককে মেলি খোৱা ঠিক তেনেধৰণে গড়টো এই ইভলিউশ্যন ট্ৰেকত কেতিয়াবা সৰু এটা এনিমেল গাহৰিৰ নিচিনা হৈ গৈছিল কেতিয়াবা ডাঙৰ হৈছিল আৰু এনেকৈ হৈ আজিৰ পৰ্যায়ত গড়টো আহিছে কিন্তু গড়টো গৰুৰ মাজত গড়ৰ পাৰ্থক্য আছে আৰু এটা প্ৰশ্ন সুধিছিলোঁ তোমালোকক আৰ্কিঅডেক্সাইড মানে কিঙাল মানে গৰু আৰু গড়ৰ শিংটোৰ মাজত পাৰ্থক্য কি মানে আমাৰ জীৱ বিজ্ঞানত গৰু আৰ্কিঅডেক্টাইলৰ ভিতৰত পৰে মানে ভাগকে থাকে ন জীৱবিলাক এইটো ক্লাছিফিকেশ্যন বুলি কয় প্ৰজাতি এনেকৈ ধৰণে গতিকে ক্লাছিফিকেশ্যনত গৰুটো আৰ্কিঅডেক্টাইল তাৰ মানে তাৰ শিংটো লাওখোলাত লাগি থাকে মন কৰিছানে শিংটো ক'ত লাগি থাকে আৰু তেনেকুৱা কি জীৱ আছে শিংটো লাওখোলাত লাগি থকা ছাগলী আৰু মহ আৰু হৰিণা আৰু তাতো পাৰ্থক্য আছে হৰিণাৰ শিং গৰুৰ শিং মহৰ শিং বেলেগ বেলেগ ধৰণৰ হয় এইবিলাক বেলেগ সময়ত ক'ব মই সেইবিলাক কথা কৈছিলোঁ মানে বহুত টাইম লাগি যাব তোমালোকক এটা কথা কৈছো যে গড়ৰ শিং বুলি কৈছা কিন্তু শিংটো শিঙৰ জেগাত থাকে জানো ক'ত থাকে নাকত সেইটো কাৰণে ৰাইনোচ মানে নাকত থাকে ৰাইনোচেৰটিডা মানে নাকৰ অগ্ৰভাগত থাকে তাত সৰু এটুকুৰা কাৰ্টিলেজৰ লগত মানে যোগ হৈ থাকে গম পাইছানে ৰাইনোচেৰটিডা এই গড়টো তাত এইটো গ্ৰীকৰ শব্দৰ পৰা আহিছে কিন্তু গৰু লাওখোলাৰ লগত গৰু আৰু মানে হেৰি গড়ৰ মাজত পাৰ্থক্য গতিকে অসমীয়াত যেতিয়া তোমালোকে ক'বা এশিঙীয়া গড় আমি কমনলি কওঁ আচলতে ভুল হয় এইটো শব্দ এটা খৰ্গযুক্ত গড় হয় অসমৰ এটা খৰ্গযুক্ত গড় এইটোক আমি খৰ্গ বুলি কওঁ মনত ৰাখিবনে এতিয়াৰ পৰা ক'লে এটা খৰ্গযুক্ত বুলি ক'বা দেই যেতিয়া তুমি পেপাৰে পত্ৰই ভালকে যেতিয়া চাবা দেখিবা এটা খৰ্গযুক্ত এশিঙীয়া গড় বুলি কৈ থাকো কিন্তু বায়'লজিকেলি সেইটো এটা ভুল ধাৰণা এটা ভুল কথা এশিং এটা শিং আৰু খৰ্গ পাহাৰ এখনত ইমান গছ পুলি ৰোপণ কৰিব পাৰো জানো আমি কেইটা গছ ৰোঁ জানো পোহৰত পাহাৰত কেইজোপা গছ ৰোঁ জানো আমি পাহাৰততো আমি নোৰোঁ বাৰীয়ে ঘৰেহে ৰুইছোঁ হয় নে নহয় বা তোমালোকে কেতিয়াবা নিজে বহুত যদি আজিৰ তাৰিখৰ ভিতৰলৈ সোমাওঁ 525 ফিট দেখিম নে নেদেখিম কিয় নেদেখোঁ 525 ফিট আচ্ছা যদিতো দেখিব লাগে হা চিজন ৱাইজ তেওঁ কৈছে চিজন ৱাইজ আহে কথাটো হয় নে নহয় বাৰু হয় হা তোমালোকে কোৱাচোন ল'ৰাখিনি হয় নে নহয় চিজন তাই কৈছে চিজন আৰু তাৰিখটো মনত ৰাখিব লাগিব তাৰিখ আৰু দুটা কথা আছিলে আৰু কি
মনত ৰাখিব লাগিব চৰাই কেতিয়াবা এনেকুৱা হ'ব আমি চৰাইটো দেখা নাই জোপোহাৰ মাজত সোমাই আছে কিন্তু মাতটো দেখি আছো মাতটো শুনি আছো ন তেতিয়াও আমি ক'ব পাৰিব লাগিব যে কি চৰাই মাত হয় হ'ব বুজি পাইছা চৰাই চাবৰ কাৰণে বাইনোকুলাৰ প্ৰয়োজন হয় এটা বাইনোকুলাৰ যদি হাতত থাকে খুব ভাল চৰাই চাব গতিকে চৰাই মুভমেণ্ট কৰি থাকে গতিকে আমি তাৰ মুভমেণ্টৰ লগে লগে আচলতে আমি চৰাই চাব লাগে গতিকে আমাৰ হাতত প্ৰায় তিনিটা আছে মোৰ লগত দুটা আৰু ইফালে বাচ্চা আহিব 5-6টামান মিলাই পেলাই চাম আৰু এইটো আচলতে আমি ইউজটো কেনেকৈ কৰোঁ এবাৰ মই কৈ দিছোঁ এতিয়া এইটো ফ'ল হয় এনেকৈ ফ'ল হয় গতিকে কাৰোবাৰ কুকুৰ দুটাৰ ডিষ্টেঞ্চটো অলপ বেলেগ বেলেগ হয় চব ঠিক আছে আৰু তাৰ ক'ত বহি আছে মাটিৰ পৰা কিমান ওপৰত আছে আৰু মূৰৰ পৰা কিমান দিয়ে আমাৰ কাম হ'ব যে আমি ক'ৰবাত চৰাই এটা সূতা বৈ আমি কি কৰোঁ কাপোৰ বওঁ ঠিক তেনেকৈ চিল্কৱৰ্মবিলাকৰ পৰা আমি কি পাওঁ থ্ৰেড পাওঁ থ্ৰেডৰ পৰা আমি কাপোৰ বওঁ সেই কাপোৰটো বেছি কষ্টলি আমি ডেইলি পিন্ধা কাপোৰ নাপাওঁ মানে আমি কি পাওঁ মুগা কাপোৰ পাওঁ পাট কাপোৰ পাওঁ আৰু সেইবিলাক আমি অকেজনত ইউজ কৰোঁ হয় নাই তুমি মুগা কাপোৰ য'ত পাট পলু সেইটো মালবেৰী চিল্কৱৰ্ম বুলি কয় আৰু এটা আছে কছৰ যে আমি গছবোৰ সংৰক্ষণ কৰিব লাগে গছে আমাক বহু ধৰণৰ তুমি এজেগাত নেদেখা হাতী সদায় দীঘলীয়া মানে যাত্ৰা কৰে আজি ইয়াত থাকিলে কাইলৈ ক'ৰবাত থাকিব একে জেগাতে যদি হাতীবিলাক ইমান ধৰণৰ হাতী থাকে গতিকে সেই জেগা বস্তুৱেই নাইকিয়া হৈ যাব হয়নে কিন্তু আমাৰ কাজিৰঙাতে 1000তকৈ ওপৰত হাতী আছে আমাৰ অফিচিয়েল তথ্যমতে কিন্তু কাজিৰঙা কিবা ধ্বংস হৈছে নেকি তেনেকুৱা ধৰণটো হোৱা নাই একদম খালী হৈ যোৱা নাই জংঘলখনো ভালে থাকে বুলি আমি ভাবোঁ কাৰণ এই জংঘলখনে হাতীৰ নিচিনা জন্তু খাদ্য দিব পাৰিছে আমি নিজে অনুমান কৰি ল'ম যে সেই জংঘলখন ভাল অ'কে জীৱ জন্তু মানে কেনেকুৱা জীৱ জন্তু গৰু ছাগলী ভেড়া নে হাতী বাঘ তোমালোকে ইয়াতেতো দেখিছা বানপানী পাইছা হয়নে বানপানীৰ সময়ত যেতিয়া আমাৰ পশুবিলাক আহে অলপ দেৰি পিছত কি হ'ব এতিয়া কলে লগালগি হ'ব নেকি কি হ'ব কি কৰিব গৈ আছে মানুহবিলাক मारिबले देखते जैसे दिखने वाली चीज जैसे जैकल हो गोल्डन जैकल हो गया हाइना हो गया स्ट्राइप हाइना सिनेमा लगे हेरी चुआ নাই বিষাক্ত হ'ব পাৰে অবিষাক্ত হ'ব পাৰে कुछ सांप रहते हैं जैसे बर्मीज पाइथन तो वो जहरीला नहीं है और वो आपका पैर हाथ पकड़ के पूरा जकड़ सकता है तो उसके लिए भी सेफ्टी लेना बहुत ज़रूरी है तो उसके लिए ये रिस्ट्रेनिंग बैग है जिसमें वो सांप का सर अंदर जाएगा और उसको लगेगा कि वो बिल में जा रहा है अंदर इसलिए वो जाते रहेगा और इसके अंदर फंस जाएगा उसके लिए ये है और ये हैंडलिंग के उसका पूरा शरीर इससे उठा सकते हैं सेफली दूर से तो उसके लिए ये किसके लिए होगा एनी गैसेस स्नेक के लिए और मधुमक्खी पकड़ के रेस्क्यू करोगे और क्या हो सकता है मधुमक्खी हो गया स्नेक हो गया और क्या मिलता है कवच किसको है पीठ पे উত্তম শইকীয়া দেৱক এই উপহাৰটি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ
মনিটৰ ধৰা লিজাৰ্ড বনৰীয়া মহ আৰু গাহৰি বহুত গাড়ী চালেও গাহৰিয়ে গৈছে কিছুমান গছ গছনি চাইছো ইকৰা গছ আৰু বন বান্দৰটো ধুনীয়াকে দেখা গড় হাতী এই গলা কথা কৈছে বান্দৰ বাফেলো মহ मैंने सोचा कि राइनो इतना बड़ा नहीं था पर आज पता चला कि राइनो बड़ा होते हैं और एंड आई सी हॉग देयर मैंने कभी नहीं देखा पहली बार आज पहली बार देख रही हूँ और I saw black naked straw Black next door here. এনেকুৱা বনৰীয়া প্ৰাণী এটা যেতিয়া ওলাই আহে কিন্তু এটা মই কৈ দিছোঁ সেইটো কৈছে মানে যেতিয়া তোমালোকে চোৱা হাতী এটা ওলাই আহে ন তেতিয়া সেইটো ওচৰলৈ যাব নালাগে বহুত মানুহে ভুল কৰে কি হয় সেই হাতীটোৰ ওচৰলৈ যায় মেলি মেলি একদম ওচৰ পাই কাৰণ এইটো ধৰ নহয় বিশেষকৈ ফৰেষ্টৰ পৰা আৰম্ভ কৰি জৈৱ বৈচিত্ৰ বা যিমানখিনি তোমালোকে এইখিনি হেৰি কৰিছে আজি ৰাতিপুৱা তোমালোকে কাজিৰঙা বনাঞ্চলত গ'লা কেনেকুৱা পালে তোমালোকৰ এইকেইদিন কেনেকুৱা লাগিলে বাৰু ভাল লাগিলে ন মই যে 5 মিনিটমান সময় থাকিয়ে ইমান ভাল লাগিছে তাৰমানে তোমালোকৰ এই গোটেই শিবিৰটোত চাগে তোমালোকে কিমান কথা জানিবলৈ পাইছা আৰু সেইকাৰণে মই সদায় নিজকে তোমালোকৰ নিচিনা ষ্টুডেণ্ট বুলি ভাবোঁ বেচিকেলি মই টিচাৰ আছিলোঁ বেলেগ বেলেগ প্ৰাইভেট স্কুলত কাম কৰিছিলোঁ আৰু কিন্তু তথাপিও সদায় যে নতুন নতুন কথা শিকি থাকোঁ সেইকাৰণে নিজকে মই এতিয়াও ষ্টিল আই বিলিভ আই এম ষ্টুডেণ্ট মানে তোমালোকৰ নিচিনাকৈ যে মই সদায় নতুন নতুন কথা আমাৰ পৰা শিকি থাকিবলৈ পাইছোঁ সেইকাৰণে মই শিকাটো এটা জীৱনজোৰা প্ৰক্ৰিয়া নহয়নে আমৰণ আমি নতুন কথা শিকি থাকোঁ আমৰণ মানে মৃত্যুৰ সময়লৈকে আমি নতুন নতুন কথাবিলাক শিকি থাকিবলৈ পাওঁ হয় নহয় আজি চোৱা তোমালোকৰ পৰা মই প্ৰথমতে জানি ল'ব খুজিছোঁ তোমালোকে টেক্সটাইল শব্দটো শুনিছানে টেক্সটাইল শুনিছা ইংৰাজীত অসমীয়া সকলোৱে জানানে टेक्सटाइल सुना है क्या कभी पहले टेक्सटाइल के बारे में टेक्सटाइल वर्ड क्या है हैंडलूम क्या है मालूम है किसी को डू यू नो हैंडलूम और टेक्सटाइल these two words what does it mean anyone तुम्हें कबा नेकी শুনিছা না নাই হেতুকে কোৱা টেক্সটাইল শব্দটো শুনা নাই এজনে শুনিছা হাত দাঙি দিয়া ওকে আৰু কোনোবাই শুনিছা টেক্সটাইল শব্দটো কিবা এটা কোৱা ইয়েছ নো হেণ্ডলুমটো শুনিছানে কোনে কোনে শুনিছা হাত দাঙা ইমানতে থলে আধা শুনিছো আধা নাই শুনা ঠিক আছে কোনোবাই কোনোবাই শুনিছা বাৰু যি কি নহওক টেক্সটাইল শব্দটোৰ অৰ্থটো যিহেতু তোমালোকে শুনাই নাই কেনেকৈ ক'বা আৰু হেণ্ডলুম বুলি ক'লে কি বুজা বাৰু মনলৈ কি আইডিয়া আহে হেণ্ডলুম বুলি ক'লে কাপোৰৰ কোৱালিটি অলপ মানে আশপাশ গৈছা আৰু তাঁতশাল আৰু কোনোবাই ক'বানে হেণ্ডলুম বুলি ক'লে কি তাতে ভাঙি পেলালে দুটা শব্দ আছে হেণ্ডলুম
হেন বুলি ক'লে হস্ত বা হাত, লুম বুলি ক'লে আল। মানে নহয়, লুম ফ্ৰেম মানে এটা এ কাইণ্ড অফ মেচিন, কিন্তু মেনুৱেলি মানে হাতেৰে আমি কৰোঁ, হয় নহয়? সেইকাৰণে অসমীয়াত কয় হস্ততাঁত, হেণ্ডলুম মানে হস্ততাঁত। আৰু টেক্সটাইল মানে হৈছে কি? টেক্সটাইল হৈছে যিকোনো ধৰণৰ টুকুৰা কাপোৰ হ'ব পাৰে, তোমাৰ টি চাৰ্টটো হ'ব পাৰে, পেণ্টটো হ'ব পাৰে, শাৰী এখন হ'ব পাৰে। কি মেচিন মেড বা হেণ্ডলুম মেড সেইটোৱে একো অৰ্থ বহন নকৰে। টেক্সটাইল মানে কাপোৰ, টেক্সটাইল হৈছে কাপোৰ, কিন্তু হেণ্ডলুম বুলি ক'লে আকৌ হাতেৰে বনোৱা কাপোৰ। হেণ্ডলুম বুলি ক'লে হস্ততাঁত মানে হাতেৰে যিবিলাক বওঁ। তোমালোকে গাঁৱত নিশ্চয় দেখিছা, গোটেই এণ্টাৰ গাঁও ইয়াত বেটেৰী লগাব লাগে, গাৰ্ড লগাব লাগে এইফালে। এয়া তেখেতসকলে WWFৰ পৰা প্ৰতিনিধিত্ব কৰিছে। আৰু তোমালোকক কেতিয়াবা কেতিয়াবা বানপানী আহিলে ওলাই খৰালি সময়ত কিবা চাবজেক্ট তেখেতৰ ভাল কিবা চাবজেক্ট পোৱা নাই, বাহিৰত থাকি তেতিয়া ওলাই ঠিক কিবা সময়তে ওলাই আহোঁ আৰু আমি সদায় গৈ থাকিম তেওঁলোকৰ বৰ ধুনীয়াকে ক'লে দেই, বৰ ধুনীয়া। 50 আছে ন? আমি 5টা গ্ৰুপ কৰোঁ, 10জনকে ক'ব লাগিব, ঠিক আছে? 10জনকে তোমালোকে কাউণ্ট কৰিব লাগিব। তো প্ৰথমে তোমাৰ পৰা কোৱা 1 শুনা, আৰু নিজৰ নাম্বাৰটো মনত ৰাখিবা হা। এতিয়া 5টা টিমত 5টা গ্ৰুপ হৈ যাব হা। কোৱা জোৰেকে কোৱা, কোনটো টিমৰ আগে হয় আমি সেইটো চাম, আৰু সেইটো কাৰণে আমি স্পেচিয়েলকে কিবা এটা দিম আৰু ন, ঠিক আছে? গতিকে ইয়াতে পাজল হৈ আছে, আৰলৈও যাবা এইফালেও যাবা, ঠিক আছে? আমি টাইমটো অকণ চাই দিওঁ। এতিয়া হেৰি হৈছে 5টা 8 হৈছে ন? ডাঙৰ হ'ব দিয়া তোমালোকে ডাঙৰ হোৱাচোন। ৰ'বা, এই বগা কাগজ কেইখন বেলেগে ৰাখিবা, হয় নাই নহয়? ভাই লোক একবাৰ দেখ দো, এইফালে চাই দিয়া। এতিয়া নলগাবা, আঠা মই মনা কৰিছিলোঁ এতিয়া লগাবলৈ। আঠা কিয় লগালা? এতিয়া প্ৰথম পকাত সজাই লোৱা, এতিয়া আঠা লগালে পিছত ভুল হ'লে কি কৰিবা? আঠা লগাই নিদিবা, বাৰে বাৰে কৈছোঁ তোমালোকে আঠা নলগাবা। তোমালোকে প্ৰথম বনাই লোৱা বস্তুখিনি, এখন এখন আঠা নলগাবা। এতিয়া প্ৰথমতে চাই লগা সকলোৱে মানে ইটোৱে সিটোৰটো বহুত হেল্প কৰিছে। আচ্ছা, কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু তোমালোকক যিবোৰ ছবি দিছিলোঁ এতিয়া সেইবোৰলৈ আহোঁ এতিয়া, ঠিক আছে? মই কৈছিলোঁ টিম ৱৰ্কত সকলোৱে সহযোগ কৰিব লাগিব। তেওঁলোকে প্ৰথম ক'লে যে প্ৰথমে অকলে অকলে কৰিছিল, পিছত মানে তেওঁলোকে কয় ভালকৈ কোৱা, মানে কি ক'ব? লাইভ প্ৰচেছ কিহৰ? ফ্ৰগৰ। আগতে গম পাইছিলা নাই ভেকুলীৰ প্ৰচেছটো? পাইছিলোঁ। আগৰ পৰা জানানে? চায়েন্সত পঢ়িছোঁ। ঠিক আছে, এগেইন আমি আকৌ কৰোঁ। আমি আমাৰ প্ৰকৃতিৰ পৰা হেৰি কৰাই দিলোঁ, বগলী কৰাই দিলোঁ। বগলী আমাক নালাগে জানিব। কাৰ প্ৰভাৱ পৰিলে? মাছৰ মাটি, পানী মাটি, হয়নে নহয়? পানী মাটিটো একদম আৰু ক'বই নালাগে সেইটো। তাৰপিছত কাৰ প্ৰভাৱ পৰিলে চোৱা, এটা এটাকে ৰাখোঁ, ৰ'বা চবেই এৰি দিবা এটা দুটাকে। তোমালোকে নাভাবিবা যে আমাৰ নাথাকিলেও চলি যাব।
কাজিৰঙাৰ ভিতৰলৈ লৈ যোৱা হ'ল বহুতো ধৰণৰ জীৱ জন্তু আমি তাত চালোঁ আৰু বহুতো জ্ঞান আমি নতুনকৈ আহৰণ কৰিছোঁ আৰু সেইবাবে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আমাক এই সুন্দৰ উপহাৰটি প্ৰদান কৰাৰ বাবে সকলোৰ এই এনআই প্ৰতিষ্ঠানটিক মই বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ মোৰ নাম হিয়াদা মই কুঠৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ আমি ইয়াত আহিছোঁ মই অষ্টমমান শ্ৰেণীত পঢ়োঁ ইয়াত আমাৰ এই তিনিদিনৰ অনুভৱ মানে বহলাব দিছে তো মই ক'ব বিচাৰিছোঁ এই তিনিদিনৰ প্ৰথম দিন আহি আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জাগাৰ পৰা অহা আমাৰ লগৰীয়াবোৰৰ লগত মোৰ মিলি জুলি বা লগত ফূৰ্তি কৰি বহুত ভাল লাগিল তাৰপৰা আমাৰ ছাৰসকলৰ লগত আমাক খেলা ধূলা খোৱা বোৱা বহুত ভালকৈ নিয়ন্ত্ৰণ কৰিছে মোৰ বহুত ভাল লাগিছে আৰু দ্বিতীয় দিন আমি গ'লোঁ চৰাই চাবলৈ কাৰ্বি আংলং পাহাৰত তাত আমি বিভিন্ন ধৰণৰ চৰাই চালোঁ বগা ভকুৱা মাছৰোকা কণা খৰিকা আৰু ভাটৌ চৰাই চালোঁ বহুত ধৰণৰ চৰাই চালোঁ আজি আমি গৈছিলোঁ কহৰা ৰাষ্ট্ৰীয় উদ্যানলৈ তাত গৈ আমি প্ৰথমতে গড় চালোঁ হাতী বনৰীয়া গাহৰি গছ গছনিও চালোঁ আৰু আমাৰ ছাৰে এটা কথা কৈছে যে কৰৈ বস্তু বিশেষকৈ বিলুপ্তি হৈছে আৰু বন চাইছোঁ বহুৱা বন মিষ্টাৰ মুতুল শইকীয়া এণ্ড গীতা বাইদেউ আৰু মিষ্টাৰ মুৰেন্দ্ৰ তেখেতৰ কাৰণে হাত চাপৰিছোঁ গীতা বাইদেউক আমি ধন্যবাদ দিনত সহযোগ কৰি আছে গৌৰৱ ৰাহক তেওঁ ভূমিৰ স্বেচ্ছাসেৱক আমি গৌৰৱকো আমন্ত্ৰণ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে বিকাশ কছাৰী তেওঁ ভূমিৰ স্বেচ্ছাসেৱক বিকাশ কছাৰী নুপুৰ গগৈ তেওঁ কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ স্বেচ্ছাসেৱক আমি নুপুৰ গগৈক আমন্ত্ৰণ জনাইছোঁ এবাৰ আমি আমন্ত্ৰণ জনাইছোঁ অনিল বৰা তেওঁ কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ স্বেচ্ছাসেৱক আমি পংকজ ৰাজগুৰু কৰবেট ফাউণ্ডেশ্যনৰ পংকজ ৰাজগুৰু আৰু ৰূপম শইকীয়া আমি তেওঁলোককো অনুৰোধ জনাইছোঁ আৰু বাকী সকলোৱে আমাক আটাইকেইটা সংগঠনৰে আমাক সকলোৱে ইয়াত
আমাৰ এই তিনিটা দিনতে আমাক সহযোগিতা আগবঢ়াই আছে ৰূপম শইকীয়া আৰু জয়ন্ত ডেকা তেওঁ WWFৰ সমন্বয়ক হয় এয়া জয়ন্ত ডেকা সমন্বয়ক তেওঁ স্বেচ্ছাসেৱক নহয় হ'লেও স্বেচ্ছাসেৱকৰ দৰে সহযোগিতা আগবঢ়াইছে খুব সুন্দৰ আৰু আমি আটাইকেইটা সংগঠনে আচলতে আমি গৃহস্থ নহয় জানো কিন্তু আমি গৃহস্থ হ'লেও এইসকলে আমাক দিনে নিশাই ইয়াত সহযোগিতা আগবঢ়াই আছে গতিকে আমি তেওঁলোকক বিশেষভাৱে আমি ভাবা নাছিলোঁ কি তেখেতে পাৰিব বাট একেবাৰে মানে লগত কৰিছে 70% ডিজেবল প্লিজ কাম জলামৰা ভেলেংবি কাঠাৰ আমলং টেৰাং কোন আছে আমলং টেৰাং আহা আমলং টেৰাং ভেলেংবি কাঠাৰ লংকিৰি ডগি চেৰিকা কিলিম্পি কাছে ইংটিপি এবাৰ আমি আমন্ত্ৰণ জনাম বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ হয় আমাৰ এই ডিএফচাৰৰ আগত এটা অন্তৰংগতা আছে ছাৰ তাত আছিলে আগতে পুৰণা ডিএফচাৰ তাত গম পাইছানে সেইকাৰণে তোমালোকক ছাৰে এতিয়া আহোঁতে একদম মনটো গুচি গৈছে অৰ্চনা দাস গমেৰিঘাট হাইস্কুল বিন্তা সোণাৰী গমেৰিঘাট হাইস্কুল অনুপম বৰদলৈ গমেৰিঘাট হাইস্কুল কুলদীপ হাজৰিকা গমেৰিঘাট হাইস্কুল বিপ্লৱ বৰদলৈ গমেৰিঘাট হাইস্কুল তাৰ থাকি অহা গতিকে গাঁওবিলাক চিনি পাইছে তোমালোকে অঞ্জনা ঘাটুৱাল চন্দ্ৰ সিং ৰম্পি হাইস্কুল কাৰ্বি আংলং পিংকি ছাত্ৰী চাৰিগাঁও ঘোষখোৱাদী ট্ৰাইবেল হাইস্কুল গোলাঘাট মাধৱ চেত্ৰী ষ্টাফৰ ছোৱালী পৰিয়ালৰ আমাৰ ৰফিকুল আলী কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল দীপান্বিতা বাউৰী দীপান্বিতাহে বুলি লিখিলে হাতীখুলি চাহ বাগিচা এইটো ইয়াৰ পিছতে দীপাংকৰ গগৈ ৰাইজিং ছান ইংলিছ স্কুল
Rajbauri Rising Sun English School. Monjit Dorji Kaziranga National Park High School. আমাৰ মাউট পৰিয়ালৰ শেষ হৈছে এতিয়া আমি কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত অহা কামনাবা কৰম চাওৰা পূজা গোৱালা এনিশা মুণ্ডা রিবরিক গগৈ ডিম্পি গগৈ face for the day, sis. You are amazing. You are amazing. Okay, how do I find? You are amazing. Okay, India, sorry, face for us. I'm not getting yoga for it. India, Simon, and Puri, India, खड़ा होकर जाती हो तो एकदम काम हेरी report. आरो साउ, किमान होगा पारे. साउ एकदम हेरी report. ये हम पूरा योगा exercise. Okay, and तार किसको नीचे को बोला कि वो I am amazing. Thank you. ছোৱালী বেছি হৈছে কেতিয়াবা ছোৱালী কমি গৈছে ল'ৰাৰ মানে গতিকে বিপৰীত পৰি গৈছে গতিকে সমান বুলি ক'ব লাগিব এশৰ ভিতৰত